ইয়াতে প্ৰশ্ন এটা আহিছে যে হু ইজ নট এ মেম্বাৰ অফ বিমষ্টেক, মানে কোনখন দেশ বিমষ্টেকৰ সদস্য নহয়। ইয়াত অপশ্যন আছে নেপাল, শ্ৰীলংকা, বাংলাদেশ, কিৰ্গিস্তান। ইয়াৰ অপশ্যন কোনটো হ'ব? অপশ্যন হ'ব আমি D2। আমি জানো যে অপশ্যন ইয়াৰে ডি, নহয় জানো? অপশ্যন নম্বৰ ইয়াৰে ডি হয়। এতিয়া আমাৰ ডি, ইয়াত আমি বিমষ্টেক এইটো পাইছোঁ না আগতে বাৰু, বিমষ্টেক কি হয় কি নহয়। এতিয়া আহকচোন বিমষ্টেকৰ মই ফুল ফৰ্মটো লিখিছোঁ বাৰু ইয়াতে, আপোনালোকে চাব হা, মই লিখি দিছোঁ। বিমষ্টেকৰ ফুল ফৰ্ম হৈছে আপোনাৰ দ্য বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি sectoral technical and economic cooperation। এটো হল ফুল ফর্ম যে দ্য বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি সেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কোঅপাৰেশ্যন। আৰু এইটো কিমান চনত হৈছে যে আমাৰ যেটো বিমষ্টেক থাকিল, বিমষ্টেক হৈছে আপোনাৰ 1997ত, ঠিক আছে। 1997ত এইটো গঠন কৰা হৈছিল। আৰু ইয়াৰে যেতিয়া আমি কান্ট্ৰি চাব যাওঁ তেতিয়াহ'লে কান্ট্ৰি কিমানখন? ইয়াত কান্ট্ৰি হ'ল আপোনাৰ 7খন কান্ট্ৰি। কোনকেইখন কান্ট্ৰি? আপোনাৰ নেপাল আছে, তাত শ্ৰীলংকা আছে, বাংলাদেশ আছে, তাৰপিছত আপোনাৰ আহে ইণ্ডিয়া আহিব, তাৰপিছত আপোনাৰ ভূটান আহিব, তাৰপিছত আপোনাৰ নেপাল আহিব, আৰু আহিব আপোনাৰ ম্যানমাৰ আৰু থাইলেণ্ড। 1 2 3 4 5 6 7 8খন। আচ্ছা, মানে ইয়াত নেপাল লেখাই আছে ন, এতিয়া 7খন হৈছে, 7খন হৈ আচলতে, ঠিক আছে। 7খন কাণ্ট্ৰি লগ লাগি বিমষ্টেক হয়, 1997ত হৈছে, ঠিক আছে। আৰু ইয়াৰ পপুলেশ্যন যদি আমি চাব যাওঁ, মানে ৱৰ্ল্ডৰ কিমান, মানে ৱৰ্ল্ডৰ আমাৰ 22% মানে পপুলেশ্যন মানে লয়। এই গোটেইকেইখন মিলি কেনে, কাণ্ট্ৰি মিলি কেনে মানে 22% পপুলেশ্যন অল অভাৰ দ্য ৱৰ্ল্ডৰ মানে কভাৰ কৰি আছে বিমষ্টেক। পাইছিল নে বাৰু আগতে? জনাবচোন কমেণ্ট কৰি। আৰু এইকেইখন আমাৰ কাণ্ট্ৰি বাংলাদেশ, শ্ৰীলংকা, ইণ্ডিয়া, নেপাল, ভূটান, থাইলেণ্ড, ম্যানমাৰ। ফ্লেগকেইখন মনত ৰাখিব দেই।